কাজিৰঙাৰ পৰা ওলালো নাজিৰা অভিমুখে মেপ লগাই লৈছোঁ যাতে ৰাস্তাত একো অসুবিধা নহয় চিনি পোৱাত ভিডিঅ'টোত মোৰ লগত জড়িত হৈ থাকিব আজি আমাৰ সেকেন্ড ডে আপাৰ আসামত শিৱসাগৰ টুৰত কি দেখিবলৈ পাওঁ হোটেল জাৰমুকা সকলোকে এটা ফ্ৰেছ মৰ্নিং উইচ কৰিছোঁ সকলোৰে আজিৰ দিনটো খুব সুন্দৰ হওক তাৰে কামনা কৰি আমাৰ আজিৰ দিনটোৰ প্ৰথম ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিলোঁ এইটো এপিছড সেকেণ্ডত আহিব আপোনালোকে ভিডিঅ'বিলাক চাই আমাৰ ভুল ত্ৰুটিবোৰ দৰ্শাই যাব আঙুলিয়াই যাব কাজিৰঙাৰ মাজেৰে পাৰ হ'বলৈ হ'লে বহু দূৰলৈ মোটামুটি 50 কিলোমিটাৰ মানলৈকে স্পীড লিমিটটো থাকিবই আপোনাৰ জাগাই জাগাই 40 এনেকৈ যেনেকৈ 40 লিখা আছে জাগাই জাগাই 20 স্পীড 20 আৰু 40 স্পীড লিমিটটো মেইনটেইন কৰি যাব লাগে বৰ ধুনীয়া চাহ বাগানেই চাহ বাগান ইয়াতে আহি বহুত ভাল লাগিছে খুব গ্ৰীনাৰী চাৰিওফালে হৰিয়ালি এইখনে ৰয়েল ডি কাছা হোটেল এণ্ড ৰেষ্টুৰেণ্ট ৰিজৰ্ট কাজিৰঙাৰ মাজেৰে আহি থাকোঁতে হোৰ্ডিংছবিলাক যে দেখা পায় এইখনে হয় আমি আৰু মোটামুটি 100 কিলোমিটাৰ যাব পৰাকৈ আমাৰ তেল আছে টেংকিত এয়া চাওক কি সুন্দৰ টি গাৰ্ডেন ধুনীয়াকৈ গজি উঠিছে এতিয়া একদম পুৰা গ্ৰীনাৰী বঢ়িয়া লাগিছে এয়া মিঠনি টি ষ্টেট গৈ আছোঁ আপাৰ আসামলৈ এয়া যে দেখিছে আপোনাৰ স্পীড লিমিটটো গাড়ী আহিলে ৰেঞ্জৰ পৰা স্পীডটো কৈ দিয়ে তাৰমানে কিমান আপোনাৰ গাড়ী কিমান স্পীডত আছে তাত মানুহে স্পীডটো কণ্ট্ৰল কৰিব পাৰে আৰু 2 কিলোমিটাৰমান আছে বুলি কৈছে তাৰপিছত আমি স্পীডটো ল'ব পাৰিম চাওক কি সুন্দৰ কি ধুনীয়া টি গাৰ্ডেন মজা লাগিছে ড্ৰাইভ শ্ল' এনিমেল কৰিডৰ শেষেই হোৱা নাই চবফালে হোৰ্ডিং লগোৱা আছে ড্ৰাইভ শ্ল' লিমিট 40 লিমিট 20 আমাৰ সন্মুখে দুজন গৈছে ৰাইডাৰে হয় আচ্ছা ইয়াৰ পৰা মষ্ট প্ৰবেবলি লিমিট নাই চাগে আগলৈ এয়া আমি বোকাখাত আহি সোমালোহি ইয়াৰ পিছত আমি অলপ স্পীড মেইনটেইন কৰিবলৈ সক্ষম হ'ম চাগে কাৰণ এইফালে আৰু কাজিৰঙা যিহেতু পাৰ হ'লোঁ ইমান টেনশ্যন নাই চিকন আটা থান বোকাখাত টাউনখনো বেয়া লগা নাই আমাৰ আগেও দুজন ৰাইডাৰ গৈ আছে এইফালে ৰাস্তা বহুত ধুনীয়া কিন্তু বোকাখাতৰ পিছত হাইৱে আহি গ'ল খুব ধুনীয়া আৰু ৰাস্তা জেলে হুৱা গাঁও জেগাটোৰ নাম আকৌ দিলে বৰষুণ আকৌ পেলালে মাজতে নাছিলে আকৌ এইফালে বৰষুণ পেলালে এইয়া চাওক টি গাৰ্ডেন ইমান ধুনীয়া ঘৰবিলাক ধুনীয়া দেখিবলৈ আমি এয়া দেৰগাঁও সোমালোহি এই বান্দৰটো চাওক ৰাস্তা ক্ৰছ কৰি আছে স্পীড ব্ৰেকাৰ বহুত কিন্তু দেৰগাঁও এইখিনিতে বাপৰে কিমান উপা দিছে ডাঙৰ এৰিয়াটো অকণ দেৰগাঁৱৰ এনেও নাম আছে ইয়াতে গোলাঘাট ডিষ্ট্ৰিক্ট এইফালে গোলাঘাট যায় চিকৰিঘাট ৰোড দুয়ো কাষে সুন্দৰ টি গাৰ্ডেন আৰু মাজেৰে ৰাস্তা ইমান ধুনীয়া লাগিছে গৈ সব জেগাই জেগাই ফ্লাইঅভাৰ বনাই দিছে এয়া কি ইমান ডাঙৰ এইখন কি বা যোৰহাটখনো আমাৰ গুৱাহাটীৰ নিচিনা সেকেন্ড লাৰ্জেষ্ট চিটি হয় অসমৰ দাদা নাজিৰা এইফালে যায়নে ঠিকে আছে আমাৰ ৰাস্তা
এফালে আকৌ ছিংগল ৰোড হৈ গ'ল নেকি? আহি পালোহি নাজিৰা। এক্সট্ৰিমলি চৰি, মোৰ একশ্যন কেমেৰাৰ বেটাৰী ডিছচাৰ্জ হৈ গৈছিলে মাজতে, আৰু বৰষুণ ইমান আছিলে আজি। প্লাছ আপোনাৰ যোৰহাটৰ পৰা টাউনৰ পৰা আমি যেতিয়া ওলাই আহিছোঁ বহুত ৰাস্তা বেয়া, চ' বেটাৰী মানে ৰিপ্লেচ কৰাৰ সুযোগ নাপালোঁ। আহি পালোঁ নাজিৰা, এয়া ৰুম ল'লোঁ। আজি ইয়াতে ষ্টে কৰিম। দিয়ক আজিলৈ অনুমতি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। লগ পাই আছোঁ অনতি পলমে নেক্সট ভিডিঅ'ত। টিল দেন টেক কেয়াৰ অফ ইয়োৰছেল্ফ, ষ্টে ছেফ, ষ্টে কমফৰ্ট এণ্ড বাই বাই।